Hello students. তো আমাৰ যদি এছে কথা কওঁ বা আৰ্টিকেলৰ কথা কওঁ আমাৰ এটা কমন টপিক হৈছে যে সায়েন্স ইন আৱাৰ ডেইলি লাইফ। এইখন এছে প্ৰায় আহা দেখা যায়। তো আমি যোনবিলাক এছে লিখোঁ সায়েন্স ইন এভৰিডে লাইফখিনি, তো সেইখন আমি হয়তো আমাৰ এছে কিতাপৰ পৰা লিখোঁ। তো এছে কিতাপৰ যোনবিলাক থাকে সেইখিনি কিন্তু অলপ পুৰণা, হয়নে? তো যেতিয়া তোমাৰ মোবাইল ফোন হোৱা নাছিলে, সৃষ্টি হোৱা নাছিলে তেতিয়াৰে কথা, ইণ্টাৰনেট নাছিলে তেতিয়াৰে কথা। গতিকে অলপ নতুনকৈ লিখিব হ'লে আজি আমি এছেখন লৈ আহিছোঁ। এইখন এছেত তোমালোকে নতুন যোনবিলাক ইনফৰমেশ্যন আছে সেইখিনি লৈ পেলাই তোমালোকৰ এইখন এছে লিখা হৈছে সায়েন্স ইন আৱাৰ ডেইলি লাইফ। আমাৰ কিদৰে ছায়েন্সে প্ৰভাৱ পেলায় আমাৰ দৈনন্দিন জীৱনত সেইখিনি কথা তোমালোকে এইখন এছেৰ দ্বাৰা জানিব পাৰিবা। আৰু লগতে এইখন এছে যদি তোমালোকে লিখা তেতিয়াহ'লে তোমালোকৰ যোনে বহীখন চাব তেওঁলোকো ইমপ্ৰেছ হৈ যাব আৰু তোমালোকক ফুল মাৰ্ক পোৱাত সহায় হ'ব। তো যি কি নহওক এছেখন মই পঢ়ি গৈছোঁ আৰু লগতে বুজাই গৈছোঁ যাতে তোমালোকে বুজি পোৱা আৰু তোমালোকৰ মনত ৰাখিবলৈ সহজ হয়। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। টপিকটো তোমালোকে গম পাইছে যে সায়েন্স ইন আৱাৰ ডেইলি লাইফ মানে হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। সায়েন্স ইজ এ বিগ পাৰ্ট অফ আৱাৰ ডেইলি লাইফ। যে ছায়েন্সটো কি হৈছে, বিজ্ঞান হৈছে আমাৰ এটা ডাঙৰ এটা পাৰ্ট আমাৰ ডেইলি লাইফৰ। ইভেন ইফ উই ডোণ্ট অলৱেজ নটিচ ইট, যদিও সেইটো আমি সদায় নটিচ কৰি নাথাকোঁ। ফ্ৰম দ্য মুমেণ্ট উই ৱেক আপ, আমি যেতিয়া শুৱাৰ পৰা উঠোঁ, উই ইউজ থিংছ মেড পচিবল বাই ছায়েন্স। আমি যোনবিলাক বস্তু ইউজ কৰোঁ শুৱাৰ পৰা উঠি, আমি বেছিভাগ বস্তুৱে কি কৰোঁ, আমি ছায়েন্সৰ দ্বাৰা সৃষ্টি হোৱা ছায়েন্সৰ দ্বাৰা গঠিত বস্তুবিলাক আমি ইউজ কৰোঁ। ফৰ এক্সাম্পল আৱাৰ এলাৰ্ম ক্লক অৰ স্মাৰ্টফোনছ। এক্সাম্পল হিচাপে আমাৰ এলাৰ্ম ক্লকটো আছে বা আমাৰ স্মাৰ্টফোনবিলাক আছে। এণ্ড দ্য ইলেক্ট্ৰিচিটি ইন আৱাৰ হোমছ, বা আমাৰ ইলেক্ট্ৰিচিটি যোনবিলাক আছে সেইটোতো বিজ্ঞানৰ আৱিষ্কাৰে। তো আমাৰ ঘৰত যোনবিলাক ইলেক্ট্ৰিচিটি আছে আৰ অল প্ৰডাক্টছ অফ চাইণ্টিফিক ৱৰ্ক। এই গোটেইখিনি প্ৰডাক্ট কিহৰ হয়, চাইণ্টিফিকৰ বৈজ্ঞানিক আৱিষ্কাৰ, বৈজ্ঞানিক কামৰ বাবে এইখিনি সৃষ্টি হৈছে। ৱেন উই ইট ব্ৰেকফাষ্ট, ছায়েন্স হেল্প এনচিয়'ৰ আৱাৰ ফুড ইজ ছেফ এণ্ড নিউট্ৰিয়াছ থেংকছ টু এডভান্স ইন ফাৰ্মিং। তো ইয়াতে কি কৈছে, আমি যেতিয়া ব্ৰেকফাষ্ট কৰোঁ, আমি ৰাতিপুৱা আহাৰ লওঁ, ছায়েন্স হেল্প আছ এনচিয়'ৰ আৱাৰ ফুড ইজ ছেফ। ছায়েন্সে আমাৰ এইটো এনচিয়'ৰ কৰে যে আমাৰ ফুডটো যোনটো খাওঁ সেইটো আমাৰ কি হয়, ছেফ হয়। ধৰা আজিকালি কি হয়, বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰে আমাৰ খোৱা বস্তুখিনি তেওঁলোকে চাই লয়, ঠিকে আছে নে, সম্পূৰ্ণ বিশুদ্ধ হয়নে নহয় সেইখিনি টেষ্ট কৰে। গতিকে সেইকাৰণে কৈছে যে ছায়েন্স হেল্পছ আছ এনচিয়'ৰ আৱাৰ ফুড ইজ ছেফ এণ্ড নিউট্ৰিয়াছ থেংকছ টু এডভান্স ইন ফাৰ্মিং। তো ফাৰ্মিং ব্যৱস্থাটো আজিকালি আমাৰ খেতি পথাৰতো আমাৰ কি হৈছে, ছায়েন্সৰ ব্যৱহাৰ হয়। যেনেকৈ ট্ৰেক্টৰ হওক, দ্য ক্লিন ৱাটাৰ উই ড্ৰিংক এণ্ড দ্য সোপ উই ইউজ আৰ পচিবল বিকজ অফ দ্য কেমেষ্ট্ৰি। তো আমি যোনটো পানী খাওঁ, আমি যোনটো চাফা পানী খাওঁ বা আমি যোনবিলাক চাবোন ব্যৱহাৰ কৰোঁ, সেইখিনি কাৰ সৃষ্টি, ছায়েন্সৰ এটা পাৰ্ট, কেমেষ্ট্ৰিৰ সৃষ্টি। ইয়াত পানীৰ কথা বিশুদ্ধ পানীৰ কথা কৈছে দেই। ছায়েন্স ইজ অলছ' বিহাইণ্ড মডাৰ্ণ হেল্থ কেয়াৰ। তো ছায়েন্স, আমাৰ যোনটো হেল্থ কেয়াৰ ছিষ্টেম আছে তাতো কিন্তু ছায়েন্সে সোমাই আছে। মেডিচিনছ, ভেকচিনছ এণ্ড টুলছ লাইক এক্সৰেজ হেল্প ডক্টৰ ট্ৰিট এণ্ড প্ৰিভেণ্ট ডিজিজ। যোনবিলাক মেডিচিন আছে, ভেকচিনছ আছে বা এক্সৰে আছে, সেইবিলাকে কি কৰে, ডক্টৰক সহায় কৰে আমাৰ বেমাৰ ঠিক কৰাত। বিকজ অফ দিছ এডভান্টেজমেণ্ট উই কেন লিভ লংগাৰ এণ্ড হেল্ডিয়াৰ লাইফছ। আৰু সেইবিলাক আমাৰ যোনবিলাক এইবিলাক ধৰা এক্সৰে হওক বা মেডিচিন, এইবিলাকৰ কাৰণে কিয়, ভেকচিন হওক, সেইবিলাকৰ কাৰণে কি হৈছে, আমি বেছি দিন জীয়াই থাকিব পাৰিছোঁ। কথাটো সেইটোৱে যে এইবিলাকে কি কৰিছে, যেনেকৈ মেডিচিন খাই আমি সুস্থ হ'ব পাৰিছোঁ। মেডিচিন যদি নাথাকিলে হয় তেতিয়া কি হ'লে হয়, আমি অসুস্থ হ'লে আমি মেডিচিন নাপালোঁ হয় আৰু আমি সোনকালে মৰিবলগীয়া হ'লে হয়। নেক্সট আছে ট্ৰান্সপৰ্টেশ্যন এণ্ড কমিউনিকেশ্যন আৰ আদাৰ এৰিয়াজ হুৱেৰ ছায়েন্স প্লেজ এন ইম্পৰ্টেণ্ট ৰ'ল। তো ট্ৰান্সপৰ্টেশ্যন, যাতায়াত ব্যৱস্থা বা কমিউনিকেশ্যন হওক, আৰু আদাৰ এৰিয়াজ হুৱেৰ ছায়েন্স প্লেজ এন ইম্পৰ্টেণ্ট ৰ'ল। তো এইকেইটা ব্যৱস্থাটো কি হয়, ছায়েন্সৰ এটা ইম্পৰ্টেণ্ট ৰ'ল প্লে কৰে। কাৰ্ছ, বাছেছ, ট্ৰেইনছ আৰ পাৱাৰ্ড বাই ইঞ্জিনছ হুইচ ৱৰ্ক ইউজিং চাইণ্টিফিক প্ৰিন্সিপল। তো সেইবিলাক যিবিলাক কাৰ হওক, বাছ হওক, সেইবিলাক কি হয়, ট্ৰেইন হওক, সেইবিলাক কি হয়, ইঞ্জিনৰ দ্বাৰা পৰিচালিত হয়। আৰু ইঞ্জিন কিহৰ দ্বাৰা পৰিচালিত হয়, চাইণ্টিফিক কিছুমান প্ৰিন্সিপালৰ ওপৰত, নীতিৰ ওপৰত। দ্য ইণ্টাৰনেট, ফোনছ এণ্ড কম্পিউটাৰ্ছ লেট আছ কমিউনিকেট উইথ পিপুল অল অভাৰ দ্য ৱৰ্ল্ড। ইণ্টাৰনেট হওক, ফোন হওক বা কম্পিউটাৰ্ছ হওক, সেইবিলাক আমাৰ কি হয়, আমাৰ ৱৰ্ল্ডৰ, আমাৰ বিশ্বৰ বিভিন্ন মানুহৰ লগত যোগাযোগ ব্যৱস্থাত
সম্পন্ন কৰাত সহায় কৰে। থেংকছ টু ডেভেলপমেণ্ট ইন ছায়েন্স এণ্ড টেকন'লজি। আৰু ধন্যবাদ আমি জ্ঞাপন কৰিব লাগিব ছায়েন্সক, কিহৰ কাৰণে যে সিহঁত এই ছায়েন্সে কি কৰিছে ইমানখিনি ডেভেলপ কৰাত সহায় কৰিছে। তো ইয়াৰ পিছতে এনভাইৰমেণ্টেল ছায়েন্সৰ কথা কৈছে, পৰিৱেশ বিজ্ঞানৰ কথা কৈছে। ইজ হেল্পিং আছ লিভ ইন এ মোৰ ছাষ্টেইনেবল ৱে। তো আমি পৰিৱেশ বিজ্ঞানৰ কাৰণে আমি আমাৰ যোনটো জীৱন ধাৰণ প্ৰক্ৰিয়া আছে সেইটো আৰু বহনক্ষম, সেইখিনি মানে জীৱন ধাৰণ প্ৰক্ৰিয়াটো বহনক্ষম কৰি তুলিছে। ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ লাইক ছ'লাৰ পাৱাৰ এণ্ড উইণ্ড, যিবিলাক আমি নৱীকৰণযোগ্য বুলি কওঁ, সেইবিলাক যেনেকৈ ছ'লাৰ পাৱাৰ হ'ব পাৰে বা উইণ্ড হ'ব পাৰে, বতাহ বা সৌৰশক্তি। আৰু তাৰোপৰি ৰিচাইক্লিং এণ্ড কনজাৰ্ভেশ্যন, যোনটো আমাৰ সেইবিলাক কি কৰিছে ছায়েন্সৰ দ্বাৰা সেইখিনি সম্ভৱপৰ হৈছে। যেনেকৈ ছ'লাৰ পাৱাৰটো আমি কি কৰিব পাৰিছোঁ, বিভিন্ন উদ্যোগত আমি প্ৰয়োগ কৰিব পাৰিছোঁ, বা বতাহৰ দ্বাৰা তোমালোকে হয়তো জানাই হয় নহয়, যোনখিনি বতাহৰ দ্বাৰা আমাৰ কিছুমান শক্তি সৃষ্টি কৰা হয়। আৰু লগতে কি হয় ৰিচাইক্লিং বা কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো ছায়েন্সে সহায় কৰে। আৰু অল বেছড অন চাইণ্টিফিক ৰিচাৰ্চ এইম এট প্ৰটেক্টিং দ্য এনভাইৰনমেণ্ট। তো এইবিলাক গোটেইখিনি কিহৰ ওপৰত বেছড হৈ আছে, চাইণ্টিফিক ৰিচাৰ্চৰ ওপৰত। ছায়েন্সে যদি ৰিচাৰ্চ নকৰিল হয় এইখিনি কেতিয়াও সম্ভৱপৰ হৈ নুঠিলে হয়। আৰু ছায়েন্সে সেইটো এইম কৰি আছে, ছায়েন্সৰ সেইটোও লক্ষ্য যে কিদৰে আমাৰ এনভাইৰনমেণ্টটো পৰিৱেশটো প্ৰটেক্ট কৰিব পাৰি, সেইটো কিন্তু ছায়েন্সৰ এটা লক্ষ্য। এতিয়া ইন কনক্লুজন, ছায়েন্স ইজ এভৰিৱেৰ। আমি যদি সামৰণিত কওঁ, ছায়েন্স সকলোতে আছে। ইম্প্ৰুভিং আৱাৰ হেল্থ, ছায়েন্সে আমাৰ কিহত ইম্প্ৰুভ কৰিছে, হেল্থত ইম্প্ৰুভ কৰিছে, টেকন'লজি ইম্প্ৰুভ কৰিছে, এণ্ড ইভেন দ্য ৱে উই কেয়াৰ ফৰ আৱাৰ প্লেনেট। আৰু ইয়াৰ দ্বাৰা আমি কি কৰিব পাৰিছোঁ, আমাৰ যোনটো প্লেনেট আছে, আমাৰ পৃথিৱীখনো আমি কি কৰিব পাৰিছোঁ, প্ৰটেক্ট কৰিব পাৰিছোঁ, আমি যতন ল'ব পাৰিছোঁ। কাৰ দ্বাৰা? ছায়েন্সৰ দ্বাৰা। তো এইখনে আছিলে ছায়েন্স ইন আৱাৰ ডেইলি লাইফ। এছেখন তোমালোকে চাই ল'বা ভালদৰে, আৰু পাৰিলে লিখি ল'বা তোমালোকে। কাৰণ এইখন তোমালোকে দেখিছাই যে যোনখিনি নতুন নতুন ইনফৰমেশ্যন আছে, আমি গতানুগতিক যোনবিলাক লিখি আহিছোঁ সেইখিনি কিন্তু এই ধৰণে দিয়া নাই, অলপ বেলেগ ধৰণে দিয়া হৈ আছে। তো তোমালোকে এইখন যদি লিখা, মই আগতো কৈছোঁ যে তোমালোকে যোনে বহীখন চাব তেওঁ ভাল পাব আৰু তোমালোকক সম্পূৰ্ণ পোৱাত সহায় কৰিব, নম্বৰ পোৱাত সহায় কৰিব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কি পছে